আমাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল আৰু বেছি সময় নাই, তোমালোকে এইকেইদিন যিমান পাৰা তোমালোকে আয়ত্ব কৰিব চেষ্টা কৰা, তোমালোকে পঢ়িব চেষ্টা কৰা, সময়খিনি লছ নকৰিবা, ঠিক আছে। আৰু তোমালোকৰ উপকৃত হ'বৰ বাবে যিহেতু আগৰ প্ৰশ্নবিলাক চালেহে তোমালোকে গম পাবা কেনেকুৱা প্ৰশ্ন আহিছিল, আৰু ইয়াৰ পৰা তোমালোক কমন অহাটো স্বাভাৱিক, আহিবই তোমালোকে চিন্তা কৰিব নালাগে। গতিকে তোমালোকে চাই যোৱা প্ৰশ্ন আৰু যোৱা বছৰনো কি আহিছিল। আৰু মই কৈছোঁ যোৱা বছৰ মানে আমি এইটো পাৰ্ট হৈছে 1 হিচাপে পাৰ্ট লৈছোঁ 2023, তাৰপিছত 2022, তাৰপিছত 2020, 2019 যিমানখিনি প্ৰশ্ন কালেক্ট কৰিব পাৰোঁ আটাইবিলাকৰে ভিডিঅ' প্ৰস্তুত কৰি জনাম তোমালোকক। তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। ছ'চিয়েল চায়েন্স বুলি নহয়, মেথছ থাকিব, আটাইবিলাক ছাবজেক্টে তোমালোকৰ থাকিব, চিন্তা কৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে 90 নম্বৰৰ ভিতৰত 45 নম্বৰ যিহেতু MCQ থাকে, গতিকে MCQ আৰু VSA বুলি তোমালোকক আলোচনা কৰিম এই পাৰ্টটোত, বাকীখিনি আমি আলোচনা কৰিম নেক্সট আমি পাৰ্ট হিচাপে আমি 2022 তেনেকুৱাকৈ। ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰে 1 নম্বৰটো দিছে কোনজন, আমি যদি চাওঁ ইয়াত কেই নম্বৰ আছে, 10টা আছে, 1 পূৰণ 10টা। কোনজন ভাইচৰয়ৰ শাসনকালত বংগবিভাজন সংঘটিত হৈছিল, ইয়াৰে শুদ্ধ উত্তৰ হৈছে লৰ্ড কাৰ্জনেলৰ দিনত। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো লৈছোঁ এলাহাবাদৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল, ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে আমি শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সংঘটিত হৈছিল। তাৰপিছত আমি আহিলোঁ 3 নম্বৰটো ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল, ইয়াৰে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ 1919 চনত। 4 নম্বৰটো হৈছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল, ইয়াৰে শুদ্ধ উত্তৰ হৈছে উকিয়াং নংবাই। আৰু লগতে তোমালোকে যে এই PDFটো বিচাৰা তেনেহ'লে তোমালোকে এটা SMS দিবা, তোমালোকে স্ক্ৰীণত যিটো নম্বৰ দেখা পাই আছা এই নম্বৰটো তোমালোকে এটা SMS দিবা, তোমাৰ নাম, ক্লাছ আৰু লগতে তোমাৰ জিলাখন আৰু তোমাৰ গাঁওখনৰ নাম দি দিবা, তাৰপিছত তোমালোকক PDFটো দি দিয়া হ'ব। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল, ইয়াৰে যে শুদ্ধ উত্তৰ যিটো হ'ব গুৱাহাটী বিশ্ববিদ্যালয়। তাৰপিছত আমি চাওঁ তেনেহ'লে তাৰপিছত আমাৰ কেই নম্বৰ আছে, 6 নম্বৰটো তামিলনাডু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিদ হ'ল, ইয়াৰে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে চি হ'ব কথক। তাৰপিছত তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়, ইয়াৰে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে শিল্পোদ্যোগ প্ৰক্ৰিয়াটো প্ৰাথমিক বৃত্তি নহয়। তাৰপিছত প্ৰশ্নটো তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, ইয়াৰে শুদ্ধ উত্তৰ হ'ব এটো হস্তান্তৰ কৰিব নোৱাৰে, এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট আহিল 1 মিনিট অ'কে। তাৰপিছত আহিল নেক্সট বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ কি হ'ব, ইয়াৰ বিটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো কি আছে, তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণ সৃষ্টি কৰে, ইয়াৰে হৈছে ছালফাৰ ডাই অক্সাইড, ডিটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেনেহ'লে 2 নম্বৰত কি কৈছে 1 পূৰণ 10 থাকিব আৰু প্ৰতিটো শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগিব, ইয়াৰে শুদ্ধ উত্তৰ কোনটো। 2011 চনত ভাৰতৰ লোকপিয়ল তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যা কিমান শতাংশ, ইয়াৰে শুদ্ধ উত্তৰটো অৰ্থাৎ 2.60%। নেক্সট অসমলৈ হতা প্ৰথমটো জনস্ৰোত আছিল কি আছিল, অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল আছিল। তাৰপিছত যদি আমি চাওঁ তেনেহ'লে 1976 চনৰ সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে 3টা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে, এই শব্দকেইটা কি হ'ল, এই শব্দকেইটা যদি চাওঁ তেনেহ'লে সমাজবাদী ধৰ্মনিৰপেক্ষৰ ঐক্য, বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5, তাৰে 4খন ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চীন, আৰু 5খন ৰাষ্ট্ৰ কি আমি জানো সকলোৱে ৰাছিয়া হ'ব, বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে 1935 চনত ভাৰত চৰকাৰ আইনখনে কি কৰিছিল, ইয়াৰ যে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে কি হ'ব, ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডিটো হ'ব। তোমালোকে পঢ়ি চাবা, বাকীখিনি ডিটো হ'ব শুদ্ধ উত্তৰ। অ'কে, আৰু মই তোমালোকক কৈ আছোঁ প্ৰশ্নখন তোমালোকে পাই যাবা, যিবিলাকৰ প্ৰয়োজন বুলি ভাবা তোমাৰ লাগে তেনেহ'লে SMS দিবা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন আছিল, ইয়াৰে শুদ্ধ উত্তৰ যদি চাওঁ তেনেহ'লে আমি পাম চিটো হ'ব শুদ্ধ উত্তৰ, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব, ঠিক আছে। তাৰপিছত নেক্সট আমি চাওঁ তেনেহ'লে কোনটো আছিল প্ৰশ্নটো, তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল, ইয়াৰ যে আমি শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে আমি পাম বিটো শুদ্ধ উত্তৰ, স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া অৰ্থাৎ চিডবি। তাৰপিছত নেক্সটটো হৈছে আমি যদি চাওঁ মুদ্ৰাৰ ক্ৰমবিকাশ ধাৰা অনুসৰি 5টা পৰ্যায় কি কি, ইয়াৰে হৈছে 5টা পৰ্যায়, বিটো হ'ব বিনিময় প্ৰথা, জন্তুৰ মান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। তাৰপিছত নেক্সটটো আমি যদি চাওঁ তেনেহ'লে ভাৰতবৰ্ষৰ এটা বিত্তীয় বৰ্ষক সামৰি লোৱা
কালচোৱাই হ'ল আমি কিমানৰ পৰা বিত্তীয় বৰ্ষ হয় এপ্ৰিলৰ 1 তাৰিখৰ পৰা মাৰ্চৰ 31 তাৰিখলৈকে বিত্তীয় বৰ্ষ হয়। নেক্সট তলৰ বিকল্পৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনা কালচোৱাত ভাৰতীয় অৰ্থনৈতিক প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে অৰ্থনৈতিক উন্নয়নৰ হাৰ সক্ৰিয় কৰা। আমি যদি চাওঁ 3 নম্বৰ প্ৰশ্নটো তলত দিয়া প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা। আমি ইয়াত 10 নম্বৰ আছে 1 পূৰণ 10 এটা প্ৰতিটো প্ৰশ্ন 1 নম্বৰকে আছে। 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা ভাৰত কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি আছিল? একমাত্ৰ আছিল তেখেত আছিল মহাত্মা গান্ধী। অসমৰ 1857 চনৰ বিদ্ৰোহক নেতৃত্ব কোনে দিছিল? মণিৰাম দেৱানে দিছিল। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? কৌটিল্য। ছাত্ৰ-ছাত্ৰী ইয়াৰ উপৰি তোমালোকক মই জনাব বিচাৰোঁ যে তোমালোকৰ যে ভাইটি ভণ্টি আছে তেনেহ'লে ক্লাছ যিবিলাক 6ৰ পৰা 10ৰ ভিতৰত তোমালোকৰ তলত 9, 8, 7 তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ 49 টকাত মাহিলী টিউশ্যন ল'ব পাৰিব অনলাইন মাধ্যমৰ জৰিয়তে। হোৱাটছআপ নম্বৰটো তোমালোকে দেখা পাইছে, এই নম্বৰটোত SMS কৰিব দিব। তেওঁৰ গাঁওখনৰ নাম, ক্লাছ, জিলা আৰু লগতে স্কুলখনৰ নাম তেখেতক SMS কৰিব দিবা তোমাৰ ভাইটি ভণ্টিক। তেতিয়াহ'লে মাত্ৰ 49 টকাতে এই সুবিধাটো লাভ কৰিব পাৰিব। তাৰপিছত নেক্সট আহিল 5 নম্বৰটো পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি? উত্তৰ মহাসাগৰ। অসমৰ আটাইতকৈ সেৰেঙা বসতি জিলাখনৰ নাম কি? ডিমা হাছাও জিলা। অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত? মুগা সূতা। ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠক কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচ্চিদানন্দ সিন্হাই। চলিত আমানত কি কাক বোলে? যি আমানত সঞ্চয় কৰিলে সঞ্চয়কাৰীয়ে যিকোনো সময়ত চেকৰ সহায়ত উলিয়াই আনিব পাৰে। নেক্সট হ'ল 10 নম্বৰটো নীতি আয়োগৰ অধ্যক্ষ কোন? ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে হৈছে নীতি আয়োগৰ অধ্যক্ষ। তাৰপিছত হৈছে বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ শুদ্ধ উত্তৰটো বাছি খালী ঠাই পূৰ কৰা। প্ৰতিটো প্ৰশ্নত থাকিব 1 নম্বৰকে, অৰ্থাৎ 10টা থাকিব 10 নম্বৰ। 1 নম্বৰতে কি দি আছে? পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল ডেছ অধিৱেশনত, লাহোৰ অধিৱেশনত। তাৰপিছত নেক্সট হৈছে ফুলগুৰিত হাৱা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? লেফটেনেণ্ট ছিংগাৰ। তাৰপিছত নেক্সট যদি আমি চাওঁ তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। তাৰপিছত আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰা, যিটো নিৰ্ধাৰণ কৰিছে পানামা খালে। অসমৰ মুঠ মাটিকালি যদি চাওঁ তেনেহ'লে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 1945 চনৰ অক্টোবৰৰ 24 তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। সাধাৰণ গ্ৰহণযোগ্যতা আমি যদি চাওঁ সাধাৰণ গ্ৰহণযোগ্যতা হ'ব লাগে। প্ৰশ্নটো মই আকৌ পঢ়ি দিছোঁ। মুদ্ৰাৰ এটা বৈশিষ্ট্য ইয়াৰ যদি চাওঁ সহজে নষ্ট হ'ব পৰা গুণ মুদ্ৰা এটাৰ বৈশিষ্ট্য নহয়। ঠিক আছে, সহজে নষ্ট হ'ব পৰা গুণ এটা মুদ্ৰাৰ বৈশিষ্ট্য নহয়, গতিকে তোমালোকৰ দেখা পাইছা। তাৰপিছত নেক্সট যদি চাওঁ তেনেহ'লে ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা কৰিছিল 1951 চনত। তোমালোকে মনত ৰাখিবা। যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত, সেইটো হৈছে বিত্তীয় অন্তৰ্ভুক্তিকৰণ। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। প্ৰথম 1 নম্বৰতে গান্ধীৰ দাণ্ডি যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হ'ল লীলাধৰ বৰুৱা, সেইটো হৈছে শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন যদি চাওঁ তেনেহ'লে হস্তিবিজনা পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল, এইটো অশুদ্ধ উত্তৰ। 3 নম্বৰটো হৈছে পৃথিৱীৰ বৃহত্তম প্ৰবাদ শ্ৰেণীৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা, এইটো হৈছে শুদ্ধ উত্তৰ। 4 নম্বৰ দি আছে CTBTৰ সম্পূৰ্ণ সম্প্ৰসাৰিত ৰূপটো হৈছে যিটো কম্প্ৰিহেনচিভ টেষ্ট ব্লক ট্ৰিটি, গতিকে এইটো অশুদ্ধ উত্তৰ। 5 নম্বৰটো হৈছে দ্য ইছ্যু বা এনেকুৱা দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ, এইটো শুদ্ধ উত্তৰ, এইটো শুদ্ধ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালা তোমালোকৰ এই 45টা আমি আলোচনা কৰিছোঁ যিটো MCQ আৰু VS তোমালোকে PDF টো পাবৰ বাবে তোমালোকে SMS কৰি দিয়া, যিটো নাম্বাৰ আছে তোমালোকে হোৱাটছএপত SMS দি দিবা, তাতে তোমালোকে PDF টো পাই যাবা। লগতে এইটো পাৰ্ট 1 হিচাপে কৰা গ'ল। আমি 2021 ইয়াৰ পিছত 22, 21 তেনেকুৱাকৈ আমি আনবিলাকো কৰি যাম। তোমালোকে চেনেলত জড়িত হৈ থাকিবা। লগতে তোমাৰ ভাইটি ভণ্টি আছে তেনেহ'লে টিউশ্যনৰ বাবে আগ্ৰহী থাকিলে তোমালোকে কমেণ্ট কৰি দিবা। মাত্ৰ 49 টকাতে পাব এই সকলো সুবিধা। তোমালোকে ভালদৰে পঢ়া শুনা কৰি থকা, পৰীক্ষা ভাল হ'ব, তোমালোকৰ চিন্তা কৰিব নালাগে, জাষ্ট এইকেইদিন ভালদৰে পঢ়া শুনা কৰি থাকিলে হ'ল। নেক্সট এটা ভিডিঅ'ত লগ পাম, আজিলৈকে বাই।